হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু মাই এছ এম ষ্টুডিঅ' ইউটিউব চেনেল। তো আজি মই তোমালোকৰ কাৰণে তোমালোকৰ বি এ ফাৰ্ষ্ট ছেমিষ্টাৰৰ VSC কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ। ঠিক আছে, তোমালোকৰ এইটো ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ হয়, তোমালোকে ওপৰত চাই লোৱা। ঠিক আছে, তোমালোকৰ এই কুৱেশ্যন পেপাৰখনত 30 মাৰ্কছ থাকিব আৰু টাইম দিয়া আছে তোমালোকৰ 1.5 ঘণ্টামান। ঠিক আছে, তোমালোকক ইয়াতে প্ৰথম কুৱেশ্যন দিছে, নাম্বাৰ 1ত দিছে যে এনচাৰ ইন ব্ৰিফ। ঠিক আছে, চমু উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন কি কৈছে যে ফ্ৰম হুইচ ইয়াৰ 5th June have been celebrated as World Environment Day? কিমান চনৰ পৰা 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? ঠিক আছে, তো তোমালোকৰ এই কুৱেশ্যন পেপাৰৰ উত্তৰ মই তোমালোকক পিছত PDF আকাৰে আলোচনা কৰাই দিম। তোমালোকে প্ৰথমে কুৱেশ্যন পেপাৰ চোৱা আৰু ইয়াৰ পিছত কুৱেশ্যন পেপাৰ চোৱা হ'লে মই তোমালোকক উত্তৰবোৰ আলোচনা কৰাই দিম PDF আকাৰে। ঠিক আছে, 2 নম্বৰ কুৱেশ্যন কি দিছে যে মেনশ্যন দ্য বেচিক ডিফাৰেন্স বিটুইন ফুড চেইন এণ্ড ফুড ৱেব উইথিন ইক'চিষ্টেম। পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজৰ প্ৰাথমিক পাৰ্থক্য লিখা। 3 নম্বৰ দিছে আমাক পৃথিৱীৰ বায়ুমণ্ডলৰ গড় উষ্ণতা হৈছে ... দি আছে। ঠিক আছে, 4 নম্বৰ দিছে স্তৰ মণ্ডলৰ অৰ্জন অৱক্ষয়ে কাৰণ হ'ব ডেজ দি আছে, শুদ্ধ উত্তৰটো বাছি লোৱা। ঠিক আছে, তোমালোকৰ এই কুৱেশ্যনবোৰৰ উত্তৰ মই তোমালোকক আলোচনা কৰি দিম। তোমালোকে প্ৰথমে কুৱেশ্যনবোৰ চোৱা। ইয়াত আমাক অপশ্যন কেইটা দিছে 4 নম্বৰ কুৱেশ্যনৰ। কুৱেশ্যন নম্বৰ 5 দিছে আমাক WCED-য়ে ধাৰণাক্ষম উন্নয়ন ধাৰণাটো আৰম্ভ কৰিছিল, শুদ্ধ উত্তৰটো লিখা। তলত তোমালোকক 4টা অপশ্যন দি আছে, মই তোমালোকক ইয়াৰ উত্তৰ আলোচনা কৰি দিম। ঠিক আছে, 2 নম্বৰ কুৱেশ্যন দিছে আমাক তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। 5টা কৈছে, মই তোমালোকক সকলোবোৰ কুৱেশ্যনৰ উত্তৰ আলোচনা কৰি দিম। প্ৰথম কুৱেশ্যন কি কৈছে যে সেউজগৃহ গেছসমূহৰ নাম আৰু বায়ুমণ্ডলত সিহঁতৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। ঠিক আছে, আমাক তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিছে যে প্ৰাকৃতিক সম্পদ সংৰক্ষণত যিকোনো দুটা পদ্ধতি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যন দিছে আমাক উমৈহতীয়া দুৰ্গতি ধাৰণাটো উদাহৰণ সহ লিখা। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 6 দিছে ৰাইট দ্য মেন মেড কেজেছ অফ ক্লাইমেট চেঞ্জ। জলবায়ু পৰিৱৰ্তনৰ মানৱ সৃষ্ট কাৰণসমূহৰ বিষয়ে লিখা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5 দিছে অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদৰ মাজত পাৰ্থক্যসমূহ লিখা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ এইবাৰ। তোমালোকে কুৱেশ্যনবোৰ চোৱা, স্ক্ৰীনশ্বট মাৰিলা, মই তোমালোকক এইবাৰ কুৱেশ্যন অলপ পিছত PDF আকাৰে আলোচনা কৰাই দিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 কৈছে আমাক পৰিৱেশ অধ্যয়নক কিয় বহুমুখী বিষয় হিচাপে গণ্য কৰা হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ আমাক 6 দিছে, কুৱেশ্যন নম্বৰ আমাক 7 দিছে। ইয়াতে স্থলজ পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা, উদাহৰণ দিয়া। সকলোবোৰ উত্তৰ তোমালোকে পাই যাবা, তোমালোকে প্ৰথমে কুৱেশ্যনবোৰ চাই লোৱা। ঠিক আছে, তোমালোকে কুৱেশ্যনবোৰ চাই লোৱা। 3 নম্বৰ কুৱেশ্যন দিছে আমাক যিকোনো 3টা উত্তৰ দিয়ে, মই তোমালোকক সকলোবোৰ কৈ দিম। এটা কুৱেশ্যন 5 মাৰ্কছ কৈ দিয়া আছে তোমালোকৰ 3 নম্বৰ কুৱেশ্যনত। প্ৰথম কুৱেশ্যন কি কৈছে যে পৰিৱেশ অধ্যয়নৰ পৰিচয় বৰ্ণনা কৰা। ঠিক আছে, 3 নম্বৰ কুৱেশ্যন দিছে আমাক কুৱেশ্যন নম্বৰ 2 পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা দিয়া, লগতে উপযুক্ত চিত্ৰ সহ পৰিস্থিতি তন্ত্ৰ এটা গঠন বৰ্ণনা কৰা। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 দিছে আমাক, তোমালোকে কুৱেশ্যনবোৰ চাই লোৱা। ঠিক আছে, তো আমাৰ কুৱেশ্যন কেইটা ইয়াৰ পৰা শেষ হৈ গ'ল। ঠিক আছে, 3, 6ৰ পৰা আমাৰ শেষ হৈ গ'ল। শেষৰটো কুৱেশ্যন কি দিছে যে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পাৰিৱেশিক সজাগতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। ঠিক আছে, আমাৰ কুৱেশ্যনবোৰ চোৱা হৈ গ'ল। এতিয়া মই তোমালোকক এইবাৰ উত্তৰ PDF আকাৰে আলোচনা কৰাই দিম। আমাক প্ৰথম কুৱেশ্যন দিছে ফ্ৰম হুইচ ইয়াৰ 5th June হেজ বিন চেলিব্ৰেটেড এজ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। 5 জুন কিমান চনৰ পৰা বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, তো ইয়াত আমাৰ উত্তৰ দি আছে 1973। ঠিক আছে, বোথ মিডিয়ামৰ কাৰণে দি আছে, এছএমিছ মিডিয়ামতে ইয়াতে দি আছে। ঠিক আছে, তো তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে হোৱা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টিত লাইক কৰি দিবা। কুৱেশ্যন নম্বৰ আমাক 2 দিছে ডিফাৰেন্স বিটুইন ফুড চেইন এণ্ড ফুড ৱেব। খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজত পাৰ্থক্য, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকক ইংলিছ মিডিয়ামত দি আছে। ফুড চেইন ইজ এ ছিংগল লিনিয়াৰ পাৰ্ট অফ এনাৰ্জি ফ্ল', হুৱেৰাজ ফুড ৱেব ইজ এ নেটৱৰ্ক অফ ইণ্টাৰকানেক্টেড ফুড চেইনছ। ঠিক আছে, আৰু আমাক অসমীয়া মিডিয়ামত দিছে খাদ্য শৃংখল হ'ল শক্তিৰ একেটা সৰল পথ আৰু খাদ্য জাল হ'ল বহু খাদ্য শৃংখলৰ পৰস্পৰ সংযোগ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 3 দিছে এভাৰেজ টেম্পাৰেচাৰ অফ আৰ্থ এটমস্ফিয়াৰ ইজ। ইয়াতে আমাক অসমীয়া মিডিয়ামত দিছে পৃথিৱীৰ বায়ুমণ্ডলৰ গড় তাপমাত্ৰা কিমান, উত্তৰ দি আছে ইয়াতে তোমালোকে চোৱা 15 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 4 দিছে অজন ডিপ্লেশ্যন ইন দ্য এটমস্ফিয়াৰ উইল কেজ। অজন স্তৰ ক্ষয় হ'লে কি হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অজন ডিপ্লেশ্যন ইনক্ৰিজেছ আল্ট্ৰাভায়োলেণ্ট ৰেডিয়েশ্যন
কেজিং স্কিন কেঞ্চাৰ এণ্ড হেল্থ প্ৰব্লেমছ আমাক অসমীয়া মিডিয়ামত দি আছে অজন স্তৰ ক্ষয় হ'লে অতি বেঙুনী ৰশ্মি বৃদ্ধি পায় যাৰ ফলত চৰ্ম ৰোগ হয় ঠিক আছে কুৱেশ্যন নম্বৰ আমাক 5 দিছে WCED ইন্ট্ৰডাক্টছ সাস্টেইনেবল ডেভেলপমেণ্ট ইন হুইচ ইয়াৰ WCEDয়ে টেকসই উন্নয়নৰ ধাৰণা কিমান চনত দিলে বা কিমান চনত দিছিল আমাক ইয়াতে উত্তৰ দি আছে 1987 চনত ঠিক আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ আমাক 2 দিছে এতিয়া আমাক প্ৰথম কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 2 নেম গ্ৰীণ হাউচ গেছেছ এণ্ড দেয়াৰ ইম্পৰ্টেঞ্চ গ্ৰীণ হাউচ গেছ আৰু ইয়াৰ গুৰুত্ব লিখা আমাক গ্ৰীণ হাউচ গেছ দি আছে তোমালোকে চাই লোৱা কাৰ্বন ডাই অক্সাইড দি আছে CH4 দি আছে ঠিক আছে মিথেন দি আছে আৰু বাকি তোমালোকে চাই লোৱা আৰু অসমীয়া মিডিয়ামত দিছে আমাক কাৰ্বন ডাই অক্সাইড CH4 আদি গ্ৰীণ হাউচ গেছ তাপ ধৰি ৰাখি পৃথিৱীক উষ্ম ৰাখে ঠিক আছে ইম্পৰ্টেঞ্চ আমাৰ প্ৰয়োজনীয়তা হৈছে গ্ৰীণ হাউচ গেছে তাপ ধৰি ৰাখি পৃথিৱীক উষ্ণ ৰাখে ঠিক আছে কুৱেশ্যন নম্বৰ আমাক 2 দিছে টু মেচুৰেজ টু কনজাৰ্ভ নেচাৰেল ৰিচোৰ্চেছ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ দুটা উপায় আমাক ইয়াতে উত্তৰ দি আছে এফৰেষ্টেশ্যন এণ্ড ফলোয়িং তলত দি আছে ৰিডিউচ দি আছে ৰিউজ ৰিচাইকেল প্ৰিন্সিপাল হেল্প কনজাৰ্ভ ৰিচোৰ্চেছ অসমীয়া মিডিয়ামত আমাৰ উত্তৰ দিছে তোমালোকে চাই লোৱা তলত কৈছে বন সংৰক্ষণ আৰু ৰিউজ দি আছে ৰিচাইকেল নীতি অনুসাৰে সম্পদ সংৰক্ষণ কৰা ৰিউজ হৈছে আমাৰ হ্ৰাস কৰা ৰিউজ হৈছে আমাৰ পুনৰ ব্যৱহাৰ আৰু ৰিচাইকেল হৈছে পুনৰাবৃত্তি কৰা ঠিক আছে কুৱেশ্যন নম্বৰ আমাক 3 দিছে ট্ৰেজেডি অফ কমন্স উইথ এক্সাম্পল ট্ৰেজেডি অফ কমন্স উদাহৰণ বুজাই লিখা বুজাই দিয়া ইট মিন্স অভাৰইউজ অফ কমন ৰিচোৰ্চেছ লাইক অভাৰগ্ৰেজিং অফ পাষ্টাৰ লেণ্ড ঠিক আছে আৰু অসমীয়া মিডিয়ামত দিছে সামূহিক সম্পদ অধিক ব্যৱহাৰ কৰাক ট্ৰেজেডি অফ কমন্স কয় বা বুলি কোৱা হয় যেনে অধিক পশু চৰোৱা ঠিক আছে কুৱেশ্যন নম্বৰ আমাক 4 দিছে মেড কেজেছ অফ ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তনৰ মানৱ সৃষ্ট কাৰণ উত্তৰ দি আছে বাৰ্নিং ফসিল ফুয়েলছ ডিফৰেষ্টেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ কেজ ক্লাইমেট চেঞ্জ আৰু অসমীয়া মিডিয়ামত আমাক দিছে জীৱাশ্ম ইন্ধনৰ দহন বন ধ্বংস আৰু উদ্যোগ জলবায়ু পৰিৱৰ্তনৰ কাৰণ তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা মই অনুগ্ৰহ কৰি কৈছোঁ আৰু ভিডিঅ'টো লাইক কৰি দিবা কুৱেশ্যন নম্বৰ আমাৰ 5 দিছে অক্ষয় আৰু ক্ষয়িষ্ণু সম্পদ আমাক কি কৈছে অক্ষয় আৰু ক্ষয়িষ্ণু সম্পদ ডেফিনেশ্যন দিবলৈ কৈছে তোমালোকে ইয়াৰ পৰা চাই ল'বা ভিডিঅ'টো লং হৈ গৈ আছে সেইকাৰণে মই তোমালোকক ডাইৰেক্ট কৈ দিছোঁ ঠিক আছে তোমালোকে ইংলিছ মিডিয়ামটো চাই লোৱা আৰু এছএন মিডিয়ামখিনিও চাই লোৱা সূৰ্যৰ আলোৰ দৰে অক্ষয় সম্পদ শেষ নহয় কিন্তু কয়লাৰ দৰে ক্ষয়িষ্ণু সম্পদ শেষ হৈ যাব পাৰে ঠিক আছে কুৱেশ্যন নম্বৰ আমাক ইয়াৰ পিছত 3 দিছে এটা কুৱেশ্যনত আমাৰ 5 মাৰ্কছ কৈ দি আছে পৰিৱেশ অধ্যয়নৰ পৰিসৰ ঠিক আছে স্কোপ অফ এনভাইৰনমেণ্টেল ষ্ট'ৰেজ ঠিক আছে আমাক ইংলিছ মিডিয়ামত দিছে এনভাইৰনমেণ্টেল ষ্ট'ৰেজ ইনক্লুড দ্য ষ্টাডি অফ নেচাৰেল ৰিচোৰ্চেছ ইক'চিষ্টেম বায়োডাইভাৰ্চিটি এণ্ড পলিউশ্যন ইট অলছ' ডিলছ উইথ ক্লাইমেট চেঞ্জ এণ্ড সাষ্টেইনেবল ডেভেলপমেণ্ট আৰু বাকীবোৰ তোমালোকে পঢ়ি ল'বা অসমীয়া মিডিয়ামত দিছে আমাক পৰিৱেশ অধ্যয়নত প্ৰাকৃতিক সম্পদ পৰিৱেশ ব্যৱস্থা জৈৱ বৈচিত্ৰ্য আৰু প্ৰদূষণ অন্তৰ্ভুক্ত ই জলবায়ু পৰিৱৰ্তন আৰু টেকসই উন্নয়নৰ বিষয়ে সচেতনতা সৃষ্টি কৰে ঠিক আছে ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 2 দিছে ডিফাইন ইক'চিষ্টেম এণ্ড ইটছ ষ্ট্ৰাকচাৰ পৰিৱেশ ব্যৱস্থা সংজ্ঞা দিয়ে গঠন লিখা ঠিক আছে আমাক ইংলিছ মিডিয়ামত উত্তৰ দিছে এন ইক'চিষ্টেম ইজ দ্য ইণ্টাৰেকশ্যন বিটুইন লিভিং এণ্ড নন লিভিং কম্পনেণ্ট ইট ষ্ট্ৰাকচাৰ ইনক্লুডছ বায়'টিক কম্পনেণ্ট লাইক প্ৰডিউচাৰ কনজিউমাৰ্ছ এণ্ড ডিকম্প'জাৰ্ছ ঠিক আছে এণ্ড এবায়'টিক কম্পনেণ্ট লাইক এয়াৰ ৱাটাৰ এণ্ড ছইল আমাক কুৱেশ্যন নম্বৰ আমাক এতিয়া এছএম মিডিয়ামত দিছে পৰিৱেশ ব্যৱস্থা হ'ল জীৱিত আৰু অজীৱিত বা অজীৱ উপাদানৰ পাৰস্পৰিক ক্ৰিয়া ইয়াৰ গঠনত উৎপাদক উপভোক্তা অৱক্ষয়কাৰী আৰু বায়ু পানী মাটি থাকে কুৱেশ্যন নম্বৰ আমাক 3 দিছে গ্লোবেল ৱাৰ্মিং এণ্ড ইটছ ইফেক্ট গ্লোবেল ৱাৰ্মিং আৰু ইয়াৰ প্ৰভাৱ ইয়াতে দি আছে গ্লোবেল ৱাৰ্মিং ইজ দ্য ইনক্ৰিজ ইন আৰ্থ টেম্পাৰেচাৰ ডিউ টু গ্ৰীণ হাউচ গেছেছ ইট কেজেছ melting of glaciers sea level rise and extreme climate condition ঠিক আছে অসমীয়া মিডিয়ামত আমাৰ উত্তৰ দিছে গ্ৰীণ হাউচ গেছৰ বাবে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পোৱাক গ্লোবেল ৱাৰ্মিং কয় বা বুলি কোৱা হয় ইয়াৰ ফলত হিমবাহ গলি যায় আৰু সাগৰৰ স্তৰ বৃদ্ধি পায় কুৱেশ্যন নম্বৰ আমাক 4 দিছে টাইপছ অফ ইক'লজিকেল পিৰামিড পৰিৱেশগত পিৰামিডৰ ধৰণ ঠিক আছে
টাইপস অফ ইকোলজিক্যাল পিরামিড, পরিবেশগত পিরামিডের ধরন। তো উত্তর দিয়েছে আমাকে ইংলিশ মিডিয়ামে দিয়েছে, দেয়ার আর 3 টাইপস অফ ইকোলজিক্যাল পিরামিড, নাম্বারস, বায়োমাস অ্যান্ড এনার্জি। আর অসম মিডিয়ামে দিয়েছে পৰিৱেশগত পিৰামিড 3 ধৰণৰ, সংখ্যা, জৈৱ ভৰ আৰু শক্তি। ঠিক আছে, তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। তো তোমালোকক যদি আৰু ডাঙৰ কুৱেশ্যনৰ এনচাৰ লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই তোমালোকৰ কাৰণে অন্য এটা ভিডিঅ' লৈ আহিম। ঠিক আছে, বাই বাই, টেক কেয়াৰ।